মোৰ ক'বলগীয়া কথাখিনি হ'ল যে মাননীয় আয়ুক্ত মহোদয়ৰ লগত মই কথা পাতিছোঁ কালি আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতো পাতিম আৰু পাতিবলগীয়া কথাখিনি হ'ল যে যিখিনি গোৱালপাৰাৰ মানুহ যিখিনি তিনি প্ৰজন্মৰ পৰা বা 1951 পৰা গোৱালপাৰাত নাম আছে, তেওঁলোকৰ ইয়াতে ভোট আছে, পৰিয়ালৰ আছে, গোৱালপাৰাৰ মানুহ যিখিনি নদী ভাঙা মানুহ বা বিভিন্ন কাৰণত আহি গোৱালপাৰা চহৰৰ আশে পাশে বা গোৱালপাৰা জিলাত এটা ঠাইৰ পৰা আন ঠাইত আহি বহি আছে, এই মানুহখিনিক ৰেহাই দিব লাগিব। আৰএফ ঘোষণা কৰাৰ পিছত এই মানুহখিনি ক'ত যাব? গতিকে এই মানুহখিনিক ক'ৰবাত নহয় ক'ৰবাত চৰকাৰে সংস্থাপন দিব লাগিব। লগতে গোৱালপাৰা চহৰৰ 19 নম্বৰৰ প্ৰায় এক বৃহৎ অংশ এই আৰএফত পৰি গৈছে, গতিকে সেই আৰএফটোকো মুক্ত কৰিব লাগিব। লগতে বলদমাৰী চহৰ আছে, বলদমাৰী চহৰটো সেই অতীতৰ পৰাই এটা আগতে ম্যাদী আছিলে, তাৰপিছত সেই অঞ্চলটো নদীত জাহ যোৱাৰ পিছত তেওঁলোকে খাজনা নিদিলে, খাজনা নিদিয়াৰ পিছত খাচ হৈ গ'ল মাটি। গতিকে খাচ মাটি এটা বা আগতে পট্টা থকা মাটি এটা কেনেকৈ ইয়াতে আৰএফ হ'ব পাৰে, এই কথা বতৰাবোৰ লৈ অলপ কণ্ট্ৰাডিকশ্যনটো আছে। লগতে ৰাইজেও বহুত বেছি এফেক্টেড হ'ব। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সাক্ষাৎ কৰিম, তেওঁৰ পৰা বিচাৰিম, সময় বিচাৰিম, যাতে এই মানুহখিনিক অন্ততঃ গোৱালপাৰা জিলাৰ মানুহখিনিক ৰেহাই দিয়া হয়। এইখিনিয়ে মই ক'ব লাগে। কিছুমান তিনি পুৰুষ ধৰিও আছে, যদি আপুনি ধৰে তেনেহ'লে তিনি পুৰুষ চাৰি পুৰুষেই হ'ব। আৰু তিনি পুৰুষ নহয়, এতিয়া বলদমাৰী চহৰত কিমান 150-200 বছৰীয়া পুৰণা ইতিহাস আছে তাতে বলদমাৰী চহৰটো। চহৰ বুলি ক'লে এনেকুৱা নহয় নহয় যে 5 বছৰ আগত আহি মানুহ আহিছে। বলদমাৰী চহৰত 150-200 বছৰ আগতে তাতে নথি পত্ৰ আছে। গতিকে এই কথা বতৰাবোৰ চাব লাগিব, মানৱীয় দৃষ্টিটো চাব লাগিব আৰু যিখিনি আমাৰ তথ্য আছে তথ্য ভিত্তিকো আলোচনা হ'ব লাগিব। সেয়াই আৰু।